বিধানসভা নিৰ্বাচন সমাগত এইবাৰ লাহৰীঘাটৰ পৰা আপুনি বিধায়ক হিচাপে কাক বিচাৰে? মহম্মদ আসিফ নাজাৰক বিচাৰোঁ। কিয় বিচাৰে? তেখেত যুৱ নেতা, মানুহজন যুৱক ভাল। তেখেতে আমি যিটো দেখা পাই আছোঁ মানে তেখেতৰ কাম কাজ উন্নত, এইটো ৰাস্তা আমাৰ এইদিনত বনাই দিছে। তাৰপিছত উন্নয়নমূলক কাম কাজ কৰিছে, গোটেইখিনি যে কৰিব তেনেকুৱা নহয়, তেওঁ যিমান পাৰে সম্ভৱপৰ MLA হিচাপে কৰিছে। তেখেত ভাল, গতিকে তেখেতক আমি ৰাইজে বিচাৰোঁ। আমি দেখা পাইছোঁ আৰু এজন কেণ্ডিডেট ওলাইছে, ডক্টৰ ফৰিদুল ডাঙৰীয়া। তেখেতক কলেজৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী, আপুনি কি ক'ব? তেখেতক আৱেগিক হৈ পেলাই বিচাৰিছে, কিন্তু ৰাইজে উন্নত কাম কৰিবৰ কাৰণে বিচৰা নাই। কাৰণ তেখেত হৈছে ডক্টৰ চিকিৎসক। তেখেতে ৰাইজৰ পৰা ৰাইজৰ যিখিনি সেৱা সেইখিনি কৰিব লাগে, সেনেকৈ দি আছে। কিন্তু তেখেতে যোৱা ইলেকশ্যনত টিকেট বিচাৰিছিলে, কিন্তু নাপাই পেলাই তেওঁ UDFৰ MLA গৈ পেলাই সহায় কৰিছে। গতিকে তেখেতে এইবিলাকেই, এইবাৰ নাপালেও আকৌ বেলেগত সহায় কৰিব, কিন্তু তেওঁ দলৰ কোনো হেৰি নাই। গতিকে তেখেতক আমি ৰাইজে নিবিচাৰোঁ, এনেকুৱা দলা বগৰী মানুহক নিবিচাৰোঁ। সমাগত বিধানসভা নিৰ্বাচন লাহৰীঘাটৰ পৰা আপুনি বিধায়ক হিচাপে কাক বিচাৰে? আমি আসিফ নাজাৰক বিচাৰোঁ। আসিফ নাজাৰ আমাৰ যুৱক MLA, আমাৰ যুৱকসকলক গুৰুত্ব দিয়ে আৰু বিভিন্ন কাম কাজত সহায় সহযোগ কৰে। সেইকাৰণে আমি আসিফ নাজাৰকে বিচাৰোঁ। 10 নম্বৰৰ ভিতৰত আসিফ নাজাৰক আপুনি কিমান দিব? আমি 10 নম্বৰে দিওঁ। আমি দেখা পাইছোঁ আৰু এজন কেণ্ডিডেট ওলাইছে, ডক্টৰ ফৰিদুল ডাঙৰীয়া। তেখেতৰ কলেজৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। ফৰিদুল ডাঙৰীয়াৰ বিষয়ে কি ক'ব? তেওঁক মই চিনিও নাপাওঁ, একো মই তেওঁৰ ওপৰত মন্তব্য নিদিওঁ। তেওঁৰ লগত আমাৰ দেখাও হোৱা নাই, আমাৰ ইফালে অহাও নাই।